নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 24 মে। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত এছএইচজি গোটৰ মহিলাসকলৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে PM কিষাণ আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে ভাৰত চৰকাৰৰ ফালৰ পৰা। তো ইয়াতে লিখা আছে PM কিষাণ চেচুৰেশ্যন ড্ৰাইভ 1 মে to 31 মে 2025। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে PM কিষাণ আঁচনিত আবেদন কৰিছে সেইসকল মানুহৰ বাবে 1 মে তাৰিখৰ পৰা আৰম্ভ কৰি 31 মে তাৰিখ পৰ্যন্ত ভাৰত চৰকাৰে আৰম্ভ কৰিছে PM কিষাণ আঁচনিৰ চেচুৰেশ্যন ড্ৰাইভ। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে 31 মে তাৰিখৰ পূৰ্বে কৰিব লাগিব এইখন কাম। তো কি কাম কৰিব লাগিব আপোনালোকক বিতংভাৱে জনাই দিছো। তাৰ পিছত লিখা আছে নো এলিজিবল ফাৰ্মাৰ শুড বি লেফ্ট আউট। তো যিসকল কৃষকে এইবোৰ কাম কৰা নাই সেইসকল কৃষকে অতি শীঘ্ৰে কৰিব লাগিব। 1 নম্বৰত কোৱা হৈছে কমপ্লিট ইয়ৰ EKYC। 2 নম্বৰত কোৱা হৈছে লিংক ইয়ৰ বেংক একাউণ্ট উইথ আধাৰ। 3 নম্বৰত কোৱা হৈছে ভেৰিফাই ইয়ৰ লেণ্ড ৰেকৰ্ডছ। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে PM কিষাণ আঁচনিত আবেদন কৰিছে কিন্তু এতিয়ালৈকে PM কিষাণ আঁচনিৰ EKYC বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আৰু মাটিৰ তথ্য পাতি PM কিষাণ আঁচনিৰ লগত এড কৰা নাই সেইসকল কৃষকে 31 মে তাৰিখৰ পূৰ্বে কৰিব লাগিব এই 3খন কাম। অন্যথা PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 টকা নাপাব। তো যিসকল কৃষকে এইবোৰ কাম কৰা নাই সেইসকল কৃষকে অতি সোনকালে নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ যোগাযোগ কৰক। লগতে 31 মাৰ্চটো যিহেতু PM কিষাণ আঁচনিৰ চেচুৰেশ্যন ড্ৰাইভৰ অন্তিম দিন হিচাপে ঘোষণা কৰিছে সেইকাৰণে আমি ক'ব পাৰোঁ যে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 টকা অহা জুন মাহতে ভাৰত চৰকাৰে প্ৰদান কৰিব। অহা জুন মাহতে কৃষকসকলে নিজৰ বেংক একাউণ্টত লাভ কৰিব PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 টকা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল এছএইচজি গোটৰ মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে এছএইচজি গোটৰ মহিলাসকলৰ বাবে। তো ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ দ্বাৰা নাৰী সবলীকৰণ। তো তাৰ পিছত আৰু কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই আছো। অনুগ্ৰহ কৰি ভিডিঅ'টো চাই আছে যদি শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো তাৰ পিছত আৰু কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছো। তাৰ পিছত লিখা আছে সুবিধাসমূহ উদ্যোগীকৰণ পুঁজি মূলধনী ৰাজসাহায্য। ইয়াৰ লগতে কোৱা হৈছে সুদৰ ক্ষেত্ৰত সকাহ প্ৰদান কৰিব এইখন আঁচনিৰ জৰিয়তে। ইয়াৰ লগতে কোৱা হৈছে আঁচনিখনৰ অগ্ৰগতিৰ খতিয়ান 22,277 গৰাকী মহিলালৈ 10,000 টকাকৈ উদ্যোগিক পুঁজি প্ৰদান, 108 গৰাকী সক্ৰিয় সদস্যলৈ 15,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান। 2025 বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত সকলো আবেদনকাৰীক এই আঁচনিৰ অধীনত সামৰি লোৱা হ'ব। তো ইয়াতে কোৱা অনুযায়ী যিসকল এছএইচজি গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল তাৰ ভিতৰত 22,277 গৰাকী মহিলাক অহা ডিচেম্বৰ মাহৰ ভিতৰত অসম চৰকাৰে প্ৰদান কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ প্ৰথম কিস্তিৰ 10,000 টকা। তো এছএইচজি গোটৰ মহিলাসকলে অহা ডিচেম্বৰ মাহৰ ভিতৰত 10,000 টকা লাভ কৰিব। নতুনকৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে অসম চৰকাৰৰ ফালৰ পৰা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। তো